নমস্কাৰ মেথছ মাই লাইফ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কুৱেশ্যন নম্বৰ 12ৰ পৰা ষ্টাৰ্ট কৰিম, যিটো অনুশীলনী 5.2 ক্লাছ 10 মেথছৰ সমান্তৰ প্ৰগতিৰ পৰা। তো 12 কুৱেশ্যনটো কি কৈছে, দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে, সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100, সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব? 100তম পদ দুটাৰ পাৰ্থক্য যদি 100 হয়, 1000তম পদৰ পাৰ্থক্য কিমান হ'ব তাক আমাক ওলাব দিছে। ঠিক আছে, আমি কিভাৱে ওলাম চোৱাচোন। প্ৰথমে আমি লিখি লওঁ, এই প্ৰশ্নমতে এইখিনি যিখিনি দিয়া আছে সেইখিনি লিখি ল'লোঁ যে ধৰা হ'ল সমান্তৰ প্ৰগতিৰ দুটা প্ৰথম পদৰ এ আৰু এ ডেছ বুলি লৈ লৈছোঁ, সাধাৰণ অন্তৰ ডি বুলি লৈছোঁ। তো প্ৰশ্নমতে এ 100তম পদৰ মাইনাছৰ পৰা এ ডেছ 100ৰ পৰা মাইনাছ কৰিলে কিমান পাওঁ? আমি 100 পাওঁ। ঠিক আছে, তেনেহ'লে আমি কেনেকৈ লিখিব পাৰোঁ? 100তম পদটো কি লিখিব পাৰোঁ? এ প্লাছ 99d মাইনাছ এ ডেছ প্লাছ 99d ইকুৱেল 100। তো এ প্লাছ 99d মাইনাছ এ ডেছ প্লাছ মাইনাছ 99d ইকুৱেল 100। তো এইটো প্লাছ হয়, এইটো মাইনাছৰ কাটি কৰি দিলোঁ, তাত থাকে কি এ মাইনাছ এ ডেছ ইকুৱেল 100। ঠিক আছে, তো এইটো কি আমি নাম্বাৰ 1 দিলোঁ। অ'কে, এতিয়া আমি আকৌ কি কৰিব লাগে, কি দিছে আকৌ কি কৈছে, 1000তম পদৰ পৰা যদি 1000তম পদ মাইনাছ কৰি তেনেহ'লে কিমান পাম সেইটো ওলাব দিছে, হয় নে নাই? তেনেহ'লে লিখি দিম এ 1000 মাইনাছ এ ডেছ 1000, এ ডেছ 1000 যদি বিয়োগ কৰি আমি কি পাম সেইটো ওলাব লাগে। ঠিক আছে, তাৰ কাৰণে আমি এ ডেছ 1000 আমি কি লিখিব পাৰিম? এ প্লাছ 999d ব্ৰেকেট দিলোঁ মাইনাছ এ ডেছ প্লাছ 999d। অ'কে, ব্ৰেকেট খুলি দিওঁ, এ প্লাছ 999d মাইনাছ এ ডেছ প্লাছ মাইনাছ 999d। তো এইটো কেঞ্চেল আউট কৰিব পাৰি, এইটো থাকে এ এ ডেছ। ঠিক আছে, তো এই প্ৰথম যিটো ইকুৱেশ্যনত 1 নম্বৰ পাইছিলোঁ যে এইটোৰ সমান এইটো হয়, তেনেহ'লে এইটোৰ সমানো 100 হ'ব। তো আমি ইয়াতে লিখি দিব পাৰোঁ যে এ এ ডেছৰ সমান অৰ্থাৎ হ'ল 100। ঠিক আছে, তো এতিয়া তলত লিখি দিব পাৰা, ক'ৰ পৰা লিখিলোঁ? এই 1 নম্বৰ পদৰ পৰা ইয়াতে লিখি দিলোঁ। ঠিক আছে, বুজি পাইছানে? এতিয়া ইয়াতে তলত লিখি দিব পাৰা তোমালোকে যে এ পি দুটাৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব? 100। ঠিক আছে, আকৌ তোমালোকে 100টা পদৰ মাইনাছ কৰি 100টা পদৰ পৰা 100টা পদ মাইনাছ কৰিলে 100 পাম, 1000ৰ পৰা 1000 পালে 1000 বুলি নিলিখিবা ডাইৰেক্ট। ঠিক আছে, এইটো ছিষ্টেমেটিক কৰি আহিবা, তেনেহ'লে তুমি পাই যাবা যে 1000তম পদৰ পৰা যদি 1000তম পদ মাইনাছ কৰা হয় তথাপিও আমি 100 পাম। ঠিক আছে, যাক 1000 বুলি নক'বা। অ'কে, এইখিনি কুৱেশ্যনখিনি 12 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল, বুজি পালানে? ইয়াৰ পৰা এইখিনিলৈ কুৱেশ্যনটো সমাপ্ত হ'ল। এতিয়া আমি 13 নম্বৰ কুৱেশ্যনটো কৰিব যাই আছোঁ। 13 নম্বৰ কুৱেশ্যনটো কি আছে, কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য? কিমানটা 3 অংকযুক্ত হাতেৰে বিভাজ্য? এতিয়া 3 অংকযুক্ত কেইটা সংখ্যা আছে যিটো হাতেৰে বিভাজ্য হ'ব? ঠিক আছে, এতিয়া ক'ৰ পৰা ওলাম তোমালোকে চোৱা। এতিয়া আমি সংখ্যাটো প্ৰথমে 3টা অংকৰ কি সংখ্যা হয় সেইটো আমি প্ৰথমে লিখি লওঁ, তাৰপিছত আমি 3টা সংখ্যাৰে কিমানটা সংখ্যা এনেকুৱা আছে যাক আমি হাতেৰে বিভাজ্য কৰিব পাৰোঁ তাক আমি ল'ম। কুৱেশ্যনটো লিখি দিওঁ যে 3টা অংকযুক্ত সংখ্যা কি হ'ব পাৰে? 1000টো 3টা অংকযুক্ত, তাৰ পৰা আৰম্ভ কৰি 999 মানে 999লৈকে 3টা অংকযুক্ত। ঠিক আছে, তে প্ৰথম সংখ্যাটো হ'ল 105ক আমি হাতেৰে হৰণ কৰিব পাৰি, আকৌ 112ক 119ক এনেকৈ গৈ আমি লাষ্টৰ সংখ্যাটো কিমান পাম? 994ক আমি হাতেৰে হৰণ কৰিব পাৰি। তেনেহ'লে প্ৰথম এটো কিমান হ'ল? 105 হ'ল, সাধাৰণ অন্তৰটো কিমান হ'ব? 7 হ'বই। তথাপি তোমাক কৰি চোৱা, এইটোৰ পৰা এইটো মাইনাছ কৰি চোৱা, মানে A2 মাইনাছ A1, তেনেহ'লে কি হ'ব? এইটো মান কিমান? 112ৰ পৰা যদি 105 মাইনাছ কৰি কিমান হ'ব? 7। ঠিক আছে, এতিয়া AN2 অন্তিম পাঠটো কিমান? 994, হয় নাই? এইটো হ'ল অন্তিম পদ, তেনেহ'লে কি লিখিম? 994, আৰু Nটো কিমান আছে সেইটো ওলাব লাগে। ঠিক আছে, তাৰ কাৰণে আমি কি লিখিম? যিহেতু A প্লাছ N মাইনাছ 1D ইকুৱেল AN, এৰ মান কিমান আছে? 105 প্লাছ N মাইনাছ Nৰ মানটো আমাৰ ওলাব লাগে, তো N মাইনাছ 1 ইনটু ডিৰ মান কিমান আছে? ডিৰ মান হ'ল 7। ঠিক আছে, ইকুৱেল ANৰ মান কিমান আছে? 994। এতিয়া পদ কেইটা আছে ওলাই যাব। ঠিক আছে, এতিয়া এইটো সংখ্যা ট্ৰিপল প্লাছ আছে, বেলেগ গ'লে কি হ'ব? মাইনাছ হ'ব। ঠিক আছে, তেনেহ'লে কি হ'ল? N মাইনাছ 1 ইনটু 7, 994ৰ পৰা এই সংখ্যাটো মাইনাছ কৰি দিম 105।
কিমান থাকিব ইয়াতে 8 8 9 ইয়াত থাকিল n - 1 * 7 ঠিক আছে 8 8 9ত যদি আমি এই 7 এৰে হৰণ কৰি দাও ইফালে থাকিব n - 1 তো 7 এ যেতিয়া হৰণ কৰি থাকিব কি 1 2 7 তেতিয়া থাকিল n - 1 ঠিক আছে এতিয়া তুমি এই n - 1 ৰ পৰা n টো ৰাখি দিয়া -1 টো ইফালে গ'লে 127 ৰ লগত প্লাস হ'ব তেতিয়া কি হ'ব 128 তে কিমান কেইটা পদ আছে 128টা তো তল লিখি দিলে হ'ল এতেকে 120 পদ হাতেৰে হৰণ যায় তিনিটা অঙ্কযুক্ত সংখ্যা বস ইয়াতে সমাপ্ত হৈ গ'ল বুজি পালা না কোৱেশ্যনটো অলপমান ভালকৈ ধ্যান দিবা বুজি পাবা কোৱেশ্যনখিনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ এনচাৰটো গৈ 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 আমাৰ ইয়াতে সমাপ্ত হ'ল ঠিক আছে গাইজ এতিয়া আমি 14 নম্বৰ কোৱেশ্যনটো কৰিব যাই আছোঁ কোৱেশ্যন নম্বৰ 14টো চোৱা কি দিয়া আছে যে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কেইটা আছে এতিয়া ওলাব লাগে ঠিক আছে কোৱেশ্যন নম্বৰ 14ত তেনেহ'লে আমি লিখি লওঁ 14 নম্বৰটো যে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক সংখ্যা কিমান আছে এইটো ওলাব লাগে কিমানটা পদ আছে ঠিক আছে তাক আমি ওলাবৰ কাৰণে পোনপ্ৰথমে লিখি লওঁ এতিয়া আমি পোনপ্ৰথমে লিখি দিলোঁ যে 12 16 20 24 ... 248 এইগিলা সংখ্যা হ'ল কি 4ৰে হৰণ যায় যিটো 10 আৰু 250ৰ মাজৰ সংখ্যা ঠিক আছে তেনেহ'লে কি কৰিব লাগিব এতিয়া ইয়াত ল'ব লাগিব ইয়াত এৰ মান কিমান হ'ব প্ৰথম পদটো কিমান আছে 12 আচ্ছা ডিৰ মানটো ওলাব লাগে কি কৰিব লাগিব যে দ্বিতীয় পদৰ পৰা সেকেন্ড পদটো মাইনাস এই প্ৰথম পদটো মাইনাস কৰি কিমান হ'ব 4 ঠিক আছে আৰু কি হ'ল an টো কিমান আছে এইটো লাষ্ট পদটো কিমান আছে 248 আৰু এটা কি ওলাব লাগে n মানটো ওলাব লাগে ঠিক আছে গম পালা n মানটো ওলাব লাগে তো গতিকে আমি ইয়াৰ কাৰণে কি লম ফৰ্মুলাটো লম কি a + n - 1d = এই সংখ্যাটো পাতি দিম an ৰ 248 তো a এর মানটো কিমান আছে 12 পাতি দিলো 12 প্লাস n এর মানটো আমি নাজানো তো n - 1 হ'ব d এর মানটো কিমান আছে d এর মানটো হ'ল 4 = 248 এটা 248 এর লগত এই 12টো কি হ'ব মাইনাস হ'ব তেতিয়া থাকিল কি n - 1 ইফাল থাকিল 4 এতিয়া ইয়াৰ পৰা যদি মাইনাস কৰা মাইনাস কৰিলে তুমি কি পাবা 236 ইফালে n - 4 থাকি গ'ল এই 4টো ইয়াতে পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব তো গতিকে এইটো 4 ৰে হৰণ কৰি দিলা তেনেহ'লে কি হ'ব n - 1 ঠিক আছে এইটো হৰণ কৰি চাবা তেনেহ'লে হৰণ কৰি পাবা কি 59 ইয়াত থাকিব কি n - 1 তে n টো থাকি গ'ল আৰু -1টোৰ লগত এই -1টো ইফালে গ'লে কি +1 হ'ব তো কিমান হ'ল n ৰ মান 60 ঠিক আছে এতে লাষ্টত কিমান আছে পদ কেইটা আছে এতেকে 10ৰ পৰা 250ৰ ভিতৰত 4ৰে হৰণ যোৱা পদ 60টা আছে লিখি দিলে হ'ল ঠিক আছে এইখিনিতে আমাৰ এই কোৱেশ্যনটো সমাপ্ত হ'ল দেখা পালানে ইমান সহজ কোৱেশ্যন ইমান সৰুকৈ আনসাৰটো ওলাই যায় অলপমান বুজি ল'লে হ'ল কিভাৱে কোৱেশ্যনটো ষ্টাৰ্ট কৰিব লাগে কিভাৱে কোৱেশ্যনটো আমাক খুজিছে উত্তৰটো আমি সেইভাৱে উত্তৰটো দিব লাগে ঠিক আছে এতিয়া আমাৰ 14 নম্বৰ কোৱেশ্যনটো ইয়াতে সমাপ্ত হ'ল এতিয়া আমি 15 নম্বৰ কোৱেশ্যনটো কৰিবলৈ গৈ আছোঁ এতিয়া অলপমান লিখিলোঁ কোৱেশ্যনটো যে দিয়া আছে 63 65 67 AP2ৰ যিটো এটা AP দিয়া আছে সেই AP2ৰ পৰা আমি এতিয়া মানখিনি ওলাব লাগে যেটো এটা 15 নম্বৰ কোৱেশ্যনটো তোমালোকে চাই লোৱা কিতাপত মই দেখা দি আছোঁ এইটো 15 নম্বৰ কোৱেশ্যনটো তোমালোকে ইয়াতে দেখা দি আছে যে 15 নম্বৰ কোৱেশ্যন কি আছে 63 65 67 এইটো এটা সমান্তৰাল পদ্ধতি আছে আৰু এটা আছে 3 10 17 তো প্ৰথমে আমি এইটো লিখি দিলোঁ 63 65 67 এইটো AP2 ল'লোঁ এর মান হ'ল 63 আৰু এই সাধাৰণতে কি হ'ল 2 আৰু আকৌ কি আছে আৰু এটা সমান্তৰাল পদ্ধতি আছে যেটো আছে এইটো 3 10 17 সেইটো মই এতিয়া তলত লিখি ল'লোঁ আৰু এইটো AP2ত কি হ'ব যে প্ৰথম পদটো আমি এইটো a ড্যাশ ল'ম ঠিক আছে এইটো a লৈছোঁ কাৰণ এইটো a ড্যাশ ল'ব লাগিব তো প্ৰথম পদ কি হ'ব a ড্যাশটো কি হ'ব 3 ঠিক আছে আৰু তোমাৰ এটা সাধাৰণ অন্তৰটো কি হ'ব সাধাৰণ অন্তৰ কি হ'ব d ড্যাশ এইটো কিমান হ'ব চোৱাচোন এইটো 10ৰ পৰা 3 গ'লে কিমান থাকিব 7 ঠিক আছে এটা সাধাৰণ অন্তৰ হৈ গ'ল এতিয়া তোমালোকে প্ৰশ্নমতে কি হ'ব যে an = a ড্যাশ n ঠিক আছে মানে এই দুটা সমান হ'ব লাগিব ঠিক আছে
তে সমান হ'ব গ'লে কোনটো পদতে সমান হ'ব এইটো আমাক ওলাব লাগে ঠিক আছে তো গতিকে এইটো আমি লিখিব পাৰিম a প্লাছ n মাইনাছ 1d আৰু এইটো লিখিব পাৰিম a ডেছ প্লাছ n মাইনাছ 1d ঠিক আছে তো গতিকে দুটাতে এতিয়া মানখিনি পাতি দিওঁ এৰ মানটো কিমান হ'ব এৰ মানটো এইটো প্ৰথম পদৰ কাৰণে কি আছে এৰ মানটো 63 এইটো পাতি দিলোঁ 63 প্লাছ n মাইনাছ 1 ডিৰ মানটো কিমান আছে ডিৰ মানটো হ'ল 2 ইকুৱেল এইটো a ডেছৰ কাৰণে কি আছে এইটো হ'ল 3 প্লাছ n মাইনাছ 1 ডিৰ মানটো কিমান আছে 7 ঠিক আছে এতিয়া আমি সলভ কৰি যাম সলভ কৰি গ'লে তোমালোকে চাবা এনসাৰটো পাই যাবা এতিয়া পোনপ্ৰথমে আমি ইয়াতে পালোঁ যে এইটো সংখ্যাটো গোটা সংখ্যা এইটো সংখ্যা গোটা সংখ্যা ঠিক আছে এই দুটা সংখ্যা একফালে লৈ লওঁ আৰু ইয়াৰ লগত যে পূৰণ হৈ আছে পদৰ লগত তেনেহ'লে দুটা সংখ্যা একফালে লৈ লওঁ এইটোতো আগত পূৰণ হৈ থকা পিছত পূৰণ হৈ একে কথা তেনেহ'লে লিখিলোঁ 2n মাইনাছ 1 আৰু এইটো আগত পূৰণ কৰি দিলোঁ ইফালে কি মাইনাছ হ'ব 7n মাইনাছ 1 ইফালে থাকিল 3 থাকিল না নাই এইটো আহিলে কি মাইনাছ হ'ব 63 অ'কে মানে এই গোটা সংখ্যাবিলাক একফালে ল'লোঁ আৰু এই যে পদৰ লগত যিটো এনৰ লগত পূৰণ হৈছে সেইটো সংখ্যাবিলাক একফালে আনিলোঁ এতিয়া এনে দুটা আছে ইয়াতে আছে 7টা তেনেহ'লে ইয়াত থাকিব মাইনাছ 5টা n মাইনাছ 1 থাকিব হয় নাই যদি মই এইখিনি যদি x বুলি ধৰি লওঁ এইখিনি যদি মই x বুলি ধৰোঁ তেনেহ'লে কি 5x থাকি যাব যদি 2x যদি ধনাত্মক 7টা x যদি ঋণাত্মক তাৰপিছত 2x যদি দি দিওঁ তেনেহ'লে 5টা ঋণাত্মক থাকি যাব ন আৰু ইয়াতে যদি 63 পৰা যদি 3 যায় তেনেহ'লে থাকিব 60 থাকিব মাইনাছ 3 থাকিব হয় নাই তে মাইনাছ 60ৰ লগত এই যি 5টো যে আছে তলত পূৰণ হৈ আছে ইয়াতে হৰণ হ'ব মাইনাছ চিনটো আছে মাইনাছ চিনটো তলত লাগি থাকি গ'ল ঠিক আছে n মাইনাছ 1 থাকি গ'ল মাইনাছ মান কাটি দিলোঁ এইটো 5 12 এই 5 12 60 কিমান পালোঁ 12 n মাইনাছ 1 ঠিক আছে বুজি পাইছা নে নাই এতিয়া এইখিনি পৰা এতিয়া এই nটো ৰাখি দিলোঁ আৰু 12ৰ লগত এই মাইনাছ 1টো আহি পেলাই এইফালে কি হ'ব প্লাছ 1 তো 13 হৈ গ'ল নৰ মান কিমান হ'ল 13 ঠিক আছে বুজি পাইছা নাই মানে n 13 নম্বৰ পদটোত যাই ফালে এই দুটা সমান্তৰ পদ যিটো এটা ওপৰৰ পৰা তললৈ যাই আছে আৰু তলৰ পৰা ওপৰলৈ যাই আছে এই দুটা যায় একেলগে সমান হ'ব ঠিক আছে বুজি পাইছা নাই এই n নম্বৰ মানে 13 নম্বৰ পদটোত এই পদটোৱে আমাৰ ওলাব আছিল তো এইখিনি আমাৰ 15 নম্বৰ কুৱেশ্যনটোৰ সলিউশ্যন তোমালোকে ভালকৈ বুজি লোৱা অ'কে গাইজ